নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5খনকৈ বিকশিত ৰাজ্যৰ তুলনাত আছে অসম আৰু আন ৰাজ্যৰ তুলনাত অসম যথেষ্টভাৱে বৃদ্ধি পাইছে অসমৰ বিকাশ যথেষ্টভাৱে হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে দেশৰ 5খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসম আন ৰাজ্যৰ তুলনাত অসমৰ অৰ্থনৈতিক হাৰ যথেষ্ট বৃদ্ধি পাইছে বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ অসমত 13% অৰ্থনৈতিক বিকাশ হৈছে পূৰ্বতকৈ যথেষ্ট অৰ্থনৈতিক বিকাশ হৈছে বুলি মন্তব্য প্ৰকাশ অৰ্থনৈতিক সমীক্ষা হিচাপত অসমৰ জিএছডিপি 13.9% বৃদ্ধি পাইছে আৰু 2024 চনত বেংকত 2,24,000 কোটি টকা জমা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনৈতিক দিশৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ঘোষণা কৰিছে তেওঁ অসমত কিদৰে অৰ্থনৈতিক বিকাশ হৈছে কিদৰে অসমৰ অৰ্থনৈতিক হাৰ যথেষ্টভাৱে বৃদ্ধি পাইছে তেওঁ সেই কথা সুন্দৰকৈ ব্যক্ত কৰিছে আৰু তেওঁ দেশৰ 5খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত অসমো অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰিছে অসমো আগবাঢ়িছে আৰু আন যদি ৰাজ্যসমূহ চাও তেনেহলে আন ৰাজ্যসমূহৰ তুলনাত অসমৰ অৰ্থনৈতিক হাৰ পূৰ্বতকৈ যথেষ্টভাৱে বৃদ্ধি পাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে তেওঁ উল্লেখ কৰা যি সমীক্ষা সেই সমীক্ষাত তেওঁ কৈছে যে অসমৰ জিএছডিপি 13.9%কৈ বৃদ্ধি পাইছে আৰু ইয়াৰ লগতে অসমত 13% অৰ্থনৈতিক বিকাশ হৈছে ইকনমি ডেভেলপ হোৱাৰ কথা উল্লেখ কৰিছে আৰু এই অৰ্থনৈতিক বিকাশে ৰাজ্যখনত আৰু অধিক আগুৱাই যোৱাত সহায় কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে 2024 চনত বেংকত প্ৰায় 2,24,000 কোটি টকা জমা হৈছে কিমান ডিপজিট হৈছে কিমান ফিক্স হৈছে তেওঁ সেই সকলো তথ্য সুন্দৰকৈ ব্যক্ত কৰিছে আৰু ইয়াৰ লগে লগে অসমক আন 5খন বিকশিত ৰাজ্যৰ সৈতে তেওঁ তুলনা কৰিছে বিকশিত ৰাজ্যৰ তুলনাত অন্তৰ্ভুক্ত হৈছে অসমো আন ৰাজ্যৰ তুলনাত অসমত পূৰ্বতকৈ যথেষ্টভাৱে অৰ্থনৈতিক হাৰ বৃদ্ধি হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু আজিৰ দিনটো তেওঁ বিভিন্ন ধৰণে অসমে কিদৰে আগুৱাইছে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সেই কথা তেওঁ ব্যক্ত কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো 80,871 crore পৰা ই বাঢ়ি গৈ হৈ গ'ল 1,27,000 কোটি টকা ডিপজিট হ'ল গৈ 2,24,000 কোটি টকা ক্ৰেডিট হ'ল গৈ 1,27,000 কোটি টকা অসমত যেটো ট্ৰেডিশনাল সিডি ৰেশিও আছিল ক্ৰেডিট ডিপজিট ৰেশিও আছিল it was 32%. Now it has gone to 58%. The credit deposit ratio historically অসমত আছিল 32%. এইবাৰৰ যেটো ইকোনমিক সাৰ্ভে তাত স্পষ্টভাৱে কোৱা হৈছে যে ই 58% লৈকে বৃদ্ধি পাইছে অসমত 2022-23 চনত আনএমপ্লয়মেন্ট ৰেট আছিল 8% অৰ্থাৎ 8% ৰাজ্যৰ মূল জনসংখ্যাৰ নিবনুৱা আছিল চৰাইদেউ মৈদাম আনুষ্ঠানিকভাৱে ইউনেস্কোৰ হেৰিটেজ সাইট হিচাপে ৰিকমেণ্ড হ'ল মই তাৰ বিষয়ে আহিম আপোনালোকক আমাৰ আনএমপ্লয়মেন্ট ৰেট 8%ৰ পৰা ই কমি গৈ 6.1% লৈকে কমি গ'ল অৰ্থাৎ নিবনুৱা 8%ৰ পৰা 6.1% লৈকে ই হ্ৰাস পালে লেবাৰ পাৰ্টিচিপেশ্যন ৰেট অৰ্থাৎ উদ্যোগীকৰণৰ লগত যেটো শ্ৰমৰ পাৰ্টিচিপেশ্যন ৰেট শ্ৰমিকৰ পাৰ্টিচিপেশ্যন ৰেট 2022-3 36.5 আছিলে
ই এতিয়া বৃদ্ধি হৈ 40.9%লৈকে বৃদ্ধি পালে এই গোটেইখিনি ইণ্ডিকেটৰ মই আপোনালোকক এই কাৰণে দিলোঁ যে এই গোটেই ইণ্ডিকেটৰখিনি চালে যিকোনো ইকনমিক এংগুলৰ পৰা চালে নাও আসাম become one of the fastest moving economy in the entire country আৰু মই ভাবো যে এই ধৰণে 6-7 বছৰ if we can maintain then আমি বহুত ওপৰলৈকে যাব